মই য'ত থিয় হৈ আছো ইয়াৰ পৰাই সাউথ শালমাৰা ডিষ্ট্ৰিক্ট ষ্টাৰ্ট আৰু মোৰ ৰাইট চাইডে যে ৰাস্তাটো দেখা পাইছে এইটো হ'ল মেঘালয় ৰোড। এইখিনি এই যে সীমানা যে দেখা পাইছে ৰাস্তাৰ ইফালৰ পৰা সাউথ শালমাৰা ষ্টাৰ্ট হৈছে। এই ৰাস্তাটো গৈ কিনে এই ৰাস্তাটো যে নামি আহিছে, এই ৰাস্তাটো নামি ইফালে চিধা গৈছে, চিধা গৈ এইটো সাউথ শালমাৰা ৰাস্তাত সোমাই গ'ল। একেলগতে আছে ডিচি অফিচ, SP অফিচ, সব এটা লাইনতে আছে আগত। আৰু সাউথ শালমাৰাৰ ডাঙৰ এটা বজাৰ আছে ইয়াতেই লাগে, নাম হ'ল হাটচিংৰি মাৰি। মই য'ত থিয় হৈ আছো এই জাগাটোৰ নাম হ'ল বটৰতল। এই জাগাটোৰ নাম বটৰতল কিয় হ'ল আহক এজনৰ পৰা শুনি। জাগাটোৰ নাম বটৰতল কিয় হ'ল? বটের গাছের জন্য হয়েছে এই জায়গার কোনটো বটগছ? এইটো বটগছৰ কাৰণে নেকি? হ্যাঁ, এইটো আপুনি ভালকে জানে এইটোৰ হ্যাঁ। কাৰণে যে এই জাগাটোৰ নাম বটৰতল হৈছে? হ্যাঁ হ্যাঁ জানে ন? তেনেহলে কোৱা মতে এই গছৰ কাৰণে বোলে বটৰতল হৈছে এই জাগাটোৰ নাম। তুমি জানা নেকি এই জাগাটোৰ নাম বটৰতল কি হৈছে? এইটো গছৰ জন্য কৈছে বটৰতল বুলি এইটো গছৰ কাৰণে এই জাগাটোৰ নাম বটৰতল। হ্যাঁ। এই বটৰতলৰ পৰা ষ্টাৰ্ট হৈছে সাউথ শালমাৰা ডিষ্ট্ৰিক্ট। এই যে মই যে থিয় হ'ম এতিয়া ৰাস্তাত চাক, এই যে মই যে ৰাস্তাত থিয় হলো, মই এতিয়া মেঘালয়ত আছো। এয়া আহি গলো চাক অসমত এণ্টাৰ কৰিলো সাউথ শালমাৰা ডিষ্ট্ৰিক্টত। এইটো ৰাস্তা দি সাউথ শালমাৰা ডিষ্ট্ৰিক্টৰ ৰাস্তা ষ্টাৰ্ট হৈ গ'ল। এইটো ৰাস্তাত কি কি আছে গোটেইখিনি আপোনালোকক এই ব্লগটোত দেখাম। আৰু সাউথ শালমাৰা যদি আপোনালোকে ঘূৰিব আহে, ক'ত থাকিব, কেনেকে আহিব, গোটেইখিনি তথ্য আপোনালোকক দাঙি ধৰিম। ভিডিঅ'টো যদি ভাল লাগে অৱশ্যই লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ।